টিনিয়া বুলি কওঁ, নহলে আমি ৰিংৱৰ্ম বুলি কওঁ, নহলে খৰ বুলি কওঁ আমি কমন ভাষাত। তো এই বেমাৰটো বহুতৰে থাকে কিন্তু ক'ব নিবিচাৰে, আৰু যেহেতু সামাৰ সিজন আহি পালে এইটো সিজনত বহুতৰে হ'ব, আৰু খজুৱতি ইনাৰ পাৰ্টছ অফ দ্য থাই তাত হ'ব পাৰে, পেটত হ'ব পাৰে, আৰ্মপিটত হ'ব পাৰে, ডিঙিৰ পিছপিনে বা ডিঙিৰ তলত এইখিনিত হ'ব পাৰে। গোটেই বডিৰ যিকোনো জেগাতে খৰ বা টিনিয়া বা এই ৰিংৱৰ্ম যোনটো, এই প্ৰব্লেমটো বহুতে দেখা দিয়ে এই সিজনত মেইনলি। মানে হয়, এইটো এটা টাইপ অফ ফাংগেল ইনফেকশ্যন হয়, যেনেকুৱা বেক্টেৰিয়েল ইনফেকশ্যন হয় তেনেকুৱা এইটো ফাংগেল ইনফেকশ্যন হয়। তো ফাংগাছো এটা মাইক্ৰ অৰ্গেনিজম হয় যোনটো নেকি হেমেকা ঠাইত বেছিকে গ্ৰ' কৰে। তো হেমেকা ঠাইত মানে কি, এইটো সময়ত এইবিলাক সিজনত বেছিকে মানুহ ঘামি থাকে, ঘামি থকাৰ কাৰণে যদি আমি ঘামাৰ লগে লগে কাপোৰ চেঞ্জ নকৰো, ঘামাৰ লগে লগে যদি আমি গা পা নুধো, বা হেমেকি আছে গা, ঘামত কাপোৰ তিতিছে আকৌ এইটো শুকাইছে, তেনেহলে যোনখিনি জেগাত বেছিকে ঘাম বা তিতি থাকে, হেমেকি থাকে, সেইখিনি জেগাত বেছি হোৱাৰ চান্সেছ থাকে। তেতিয়া তাত ফাংগেল গ্ৰোথ হয়, আৰু গ্ৰোথ হোৱাৰ পিছত সেইখিনি আমাৰ চাৰ্কুলাৰ মানে সৰু সৰু লেচন হয়, হোৱাৰ পিছত তাত আমাৰ খজুৱতি আৰম্ভ হয়। আৰু ইয়াৰ চিমটমছ কি কি এইটো আমি ক'ব নালাগে, চিম্পলি খজুৱাই আৰু কিবা কিবি হয়, স্কেলি ছাল উঠে, অকণমান ছাল উঠে, বগা বগা হৈ যায়, বহুত বেছিকে খজুৱাই। তো এইটোৱে মষ্ট কমন চিমটমছ হয়। তাৰ বাহিৰেও কেতিয়াবা চাইডে চাইডে গুটি গুটি হৈ পকি যাব পাৰে, পুজ হ'ব পাৰে, যোনটো নেকি ছেকেণ্ডাৰী ইনফেকশ্যন হয়। তো ইয়াৰ পৰা বাচিবলৈ কি কৰিব? এটাতো মানে ডক্টৰৰ ওচৰত গৈ পিনে আপুনি মেডিচিন কৰিব। তো মেডিচিন কৰাৰ বাহিৰেও, যে বহুতে কয় যে মেডিচিন কৰিলো, ডক্টৰক দেখালো, মেডিচিন খালো বা মেডিচিন লগালো, তাৰ পিছতো ভাল নহয়। তাৰ কাৰণ কি? কাৰণ মানে আমি যোনটো কাৰণে এই বেমাৰটো হয়, সেই বেমাৰটোৰ কাৰণবিলাক যদি আমি যেতিয়ালৈকে নতৰাও, তেতিয়ালৈকে মানে আপুনি যিমানে মেডিচিন খায় অলপ কমিব, আকৌ বাঢ়ি যাব। তো প্ৰথম কাৰণ কি হয়? হেমেকা ঠাইত বেছিকে হয়। তো সেইটো কাৰণে আমি ঘামিলে লগে লগে কাপোৰ চেঞ্জ কৰিব লাগিব। কাপোৰ চেঞ্জ কৰি দিম, ঘামিলো, আমি নৰ্মেল একো চাবোন নলগাকে নৰ্মেল পানী দিও যদি আমি গা ধুই দিওঁ, তেনেহলেও হ'ব। তো ফাৰ্ষ্ট হ'ল ড্ৰাই ক্লথ লাগিব, মানে চাফা আৰু শুকান কাপোৰ লাগিব। ছেকেণ্ড হ'ল শুকান শৰীৰ ৰাখিব লাগিব, যে যিকোনো টাইমত আমি ঘামি গলে গা ধুই দিব লাগিব। আৰু এটা কমন হ'ল যে আমি গা ধোৱাৰ পিছত যদি ভালকে পানীখিনি আমি টাৱেল দি যদি ভালকে মুচি নলোৱাৰ পিছতে ডাইৰেক্ট কাপোৰ পিন্ধি দিওঁ, তো সেই কাপোৰটো অলৰেডি তিতি যায়। তাৰ পিছত সেইটো আমি পিন্ধি গোটেই দিনটো চলি থাকো যদি, তেনেহলে তাতো সেমেকা তিতা কাপোৰখিনিৰ কাৰণে আমাৰ ফাংগেল ইনফেকশ্যন হ'ব পাৰে বা টিনিয়া খৰ হ'ব পাৰে। তাৰপিছত আমি কাপোৰবিলাক ধুই আজিকালি জেগাৰ কম, কিবা অসুবিধাৰ কাৰণে আমি ৰ'দত নেমেলো। তো এইটোৰ পৰা বাচিবলৈ আমি কি কৰিব লাগিব, যে কাপোৰ কানি ধুই পিনে অলৱেজ কাপোৰখিনি ৰ'দত মেলিব লাগিব। আৰু একটা কাম কৰিব লাগিব, যে যেতিয়া খৰ হয় কৰবাত, আমি নখেদি বহুত খজুৱাৰ পিছত কি হয়, নখৰ তলত সেই ফাংগেল ইনফেকশ্যনখিনি সোমাই যায়। এই ফাংগাছখিনি যেতিয়া সোমাই যায়, সেইটো দি যদি বেলেগ জেগাত আকৌ চুই দিওঁ বা বেলেগ জেগাত খজুৱাও, সেই নখৰ পৰা আকৌ সেই জেগাখিনিত ইনফেকশ্যন হয়। তো সেই জেগাত ইনফেকশ্যন হলে তাতো আকৌ হৈ যাব পাৰে। তো সেইটো কাৰণে স্প্ৰেড হয়, তো আমি নখেদি খজুৱাটো আমি কমাই দিব লাগিব। আৰু মষ্ট ইম্পৰ্টেণ্ট থিং হ'ল যে আমি যেতিয়া ডক্টৰক দেখাও, সেইটোৰ এটা কোৰ্চ থাকে, যে আমি 15 দিনৰ কাৰণে কোৰ্চ দিলো, 21 দিনৰ কাৰণে কোৰ্চ দিলো, 1 মাহৰ কাৰণে কোৰ্চ দিলো। তো সেইখিনি ফুললি কোৰ্চটো কমপ্লিট কৰা নহয়। তো এইটো এটা বহুত বেয়া ইনফেকশ্যন। ছালত যেতিয়া হয়, ছালৰ জাষ্ট এটা লেয়াৰ দুটা লেয়াৰ তললৈকে সোমাই যায়। তো ইনফেকশ্যনটো একদম পুৰা গুৰিৰ পৰা মাৰিবলৈ, মানে যোনখিনি জেগাত হৈছে, ধৰি লওক এইখিনি জেগাত হৈছে, হোৱাৰ পিছত আমি মলম চলম লগাম, 10 দিন 15 দিন কমি আহি একদম অকণমান জেগাত থাকি যাব। তো সেইখিনি জেগাত কমি যোৱাৰ পিছতো মিনিমাম 10 দিন মান একেবাৰে ভাল হৈ গৈছে, হলেও সেই জেগাখিনিত মিনিমাম 10 দিন মান মলমখিনি লগাই থাকিব লাগে। আমাৰ কি হয়, অকণমান বেছি আছে, লগালো, কেইদিনমানতে কমি গ'ল, তাৰপিছত আমি বাদ দিয়াৰ পিছতো আমাৰ এই তিতা কাপোৰ, ঘামি আছো, সেইখিনি আমাৰ লাইফষ্টাইলখিনি চেঞ্জেছ নকৰিলো, সেইটো কাৰণে আকৌ সেইখিনি গ্ৰ' হৈ যায়। তো সেইটো কাৰণে আমি সেইটো মেইনটেইন ৰাখিবৰ কাৰণে অলৱেজ চাফ চিকুণ মেইনটেইন কৰিব লাগিব, ড্ৰাইনেছ মেইনটেইন কৰিব লাগিব, কাপোৰটো সদায় ৰ'দত মেলি শুকাব লাগিব। যদি বেমাৰ হৈ গৈছে, খৰ হৈ গৈছে, ডক্টৰক দেখাইছো, কোৰ্চটো কমপ্লিট কৰিব লাগিব। সকলোৰ লগত শ্বেয়াৰ কৰিব, যাৰ যাৰ খৰ আছে আৰু ভাবে খৰ আছে, তেনেহ'লে শ্বেয়াৰ কৰিব, জানিব পাৰিব। বাই বাই।